এটা নতুন ভিডিঅ' আপোনাক স্বাগতম জনাইছোঁ। আজি যিখন গাড়ী আপোনাৰ কাৰণে লৈ আনিছোঁ সেইখন হৈছে আপোনাৰ বলেৰ' পিকআপ মেক্স HD 1.7 গাড়ী গুৱাহাটীত আছে 2024 আগষ্ট মাহৰ গাড়ী। হিন্দী ভিডিঅ'টো বনাইছোঁ মই হিন্দী চেনেলৰ কাৰণে। তো এই গাড়ীখনৰ দাম ৰখা হৈছে 8,25,000 টকা। এতিয়া বহুতে ভাবি এই দাম ইমান দাম হৈ গ'ল, তো এইখন গাড়ী এনেকৈ লোৱাতকৈ নতুন গাড়ী লোৱাই ভাল। ঠিক আছে, তো আপোনাৰ নতুন গাড়ী যদি কাৰোবাৰ কিনাৰ যদি সামৰ্থ্য আছে নতুন গাড়ী কিনক। এখন গাড়ীৰ দাম 8,25,000 2024 আগষ্ট মাহৰ গাড়ী। ঠিক আছে ছাৰ, আৰ্গুমেণ্ট কৰি লাভ নাই, দাদা দাম বেছি হৈছে, দাদা অমুক হৈছে। চিধা চিধি ভিডিঅ'টো স্কিপ কৰিলে হৈ গ'ল। চেমেলা খতম, পইচা হৈ যাম। দাদা ইমান দাম নাপায় যদি নাপায়। দাদা দাম বেছি হৈছে যদি বেছি হৈছে। ঠিক আছে, যেনেকুৱা আছে এনেকুৱাই। কাৰোবাৰ অসুবিধা হৈছে স্কিপ কৰিব, আৰু কোনোবা যদি ল'ব বিচাৰিছে পূৰাটো চাব। তো বোলে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো এইখন হৈছে গাড়ী। তো এবাৰ ফালৰ পৰা দেখাই দিওঁ মই কথাবোৰ খাৰাং খাচ, বেয়া পালে একো লাভ নাই। তো 4953 এখন গাড়ীখন চাওক, 2024 আগষ্ট মাহৰ গাড়ী। গোটেইখিনি কাগজ আপুনি আপডেট পাব। যি আছে আপোনাৰ সন্মুখতে, খালি টায়াৰবোৰ অলপ চাই লওক, তাৰ কথা পাতিব লাগিব, অফিচত আহিব। বাকী অসমৰ বাহিৰে বেলেগ ষ্টেটত ফাইনেন্স নহয়, সেইটো কথা মই হিন্দী চেনেলত কৈছোঁ। এইটো আপোনাৰ ইণ্টেৰিয়ৰ চাব পাৰে, 9 ফুট লম্বা গাড়ীখন। টায়াৰটো এবাৰ দেখাই দিওঁ, এইটো হৈছে আপোনাৰ টায়াৰ, 9 ফুট লম্বা গাড়ী। আৰু এবাৰ এইটো চাইড দেখাই আছোঁ, বেক চাইড তলৰ ফালৰ পৰা এইটো দেখাইছোঁ। আৰু এইপিনে ফ্ল'ৰটো এবাৰ চাই লওক, 9 ফুট লম্বা গাড়ী। তো এইখন হৈছে গাড়ী, চাৰিওফালৰ পৰা দেখুৱালোঁ এইবাৰ, এইপিনে চাওক। তো এয়া হৈছে গাড়ী, যি আছে আপোনালোকৰ সন্মুখত আছে। এতিয়া কেইটামান খাচ কথা, মানে মেইন কথা কেইটামান কৈ দিওঁ। চাওক, 2024 আগষ্ট মাহৰ গাড়ী, আৰু 8,25,000 টকা হৈছে দাম। তো এইটো চাওক, আপোনাৰ DP মোটামুটি 30% দিব লাগিব, মানে 2 লাখ টকা আপুনি ধৰি ৰাখক, 30% আপুনি দিব। আৰু কাৰোবাৰ যদি দুখনমান পেন কাৰ্ড আছে, দুখন ভোটাৰ কাৰ্ড আছে, এইবোৰ আপোনাৰ ফাইনেন্স নহয়। এইবোৰ আজিৰ দিনত ফাইনেন্স কোম্পানী খুবেই ষ্ট্ৰিক্ট, আৰু চিভিল যদি বেয়া এপ্লাই কৰি লাভ নাই। চ' 8,25,000 টকা এখন গাড়ীৰ দাম ৰখা হৈছে 2024 আগষ্ট মাহৰ গাড়ী। DP 30% মানে 2 লাখ টকা দিব লাগিব। ইয়াৰ লগত আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। এখন গাড়ী চাওক আৰু গাড়ী কিনক।